মই ইউটিউব মেছেজ কেতিয়াবাৰ পৰাই দি আছোঁ তাতে দিছোঁ আৰু মইতো কিমান দিছোঁ আগৰে পৰা দিছোঁ আৰু কিছুমানত মই পাৰ্চনেলি দিছোঁ। এতিয়া মই জগদীশ মানক আমাৰ মঞ্চত আহি অনিতা ভাগৱতী মেমক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। বহুত বহুত ধন্যবাদ। এতিয়া আমি আমাৰ অনুষ্ঠানটিৰ দ্বিতীয় কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। দ্বিতীয় কাৰ্যসূচী হৈছে মহাবিদ্যালয়ৰ সংগীত পৰিৱেশন। নমস্কাৰ, মঞ্চত উপবিষ্ট আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয় ডক্টৰ অমৰেন্দ্ৰ কলিতা ছাৰ, মঞ্চত উপবিষ্ট আমাৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা তথা আমাৰ মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপিকা অনিতা ভাগৱতী বাইদেউ, মোৰ শ্ৰদ্ধাৰ সহকৰ্মীবৃন্দ আৰু মৰমৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ মহাবিদ্যালয়ৰ ইতিহাসত পুনৰ এটি আমি সোণালী দিন ৰচিব গৈ আছোঁ। মহাবিদ্যালয়ৰ যিকোনো এখন শিক্ষা অনুষ্ঠানৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ অনিতা ভাগৱতী মহোদয়ে বিভিন্ন বিভাগৰ শিক্ষকসকল আৰু কলেজৰ কৰ্মচাৰীসকল, ছাত্ৰ ছাত্ৰীসকল আৰু যিসকলক আমাৰ আমন্ত্ৰণ কৰি আজিৰ অনুষ্ঠানটো পঠাইছে এই কলেজৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল। এই অনুষ্ঠানটো আচলতে মই এটা কৈছিলোঁ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক যে আমাৰ বহুত দিন ধৰি এনেকুৱা সংযোগ হোৱা নাই। আচলতে মই অনুষ্ঠানটোক এলুমনি মিট বুলি নকয় ছাত্ৰ ছাত্ৰীৰ সংযোগ এটা অনুষ্ঠান বুলিহে ক'ব খুজিছোঁ। আমাৰ বৰ্তমান ছাত্ৰ ছাত্ৰীসকল আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক লগ লগাই দিয়াৰ এটা মুহূৰ্ত আৰু এখন ৰেজিষ্টাৰ্ড এলুমনি এছ'চিয়েশ্যন আছে যদিও এইটো আচলতে আমি কলেজে আমন্ত্ৰণ কৰাহে অনুষ্ঠান আছে, এইটো কথা ক'লোঁ। আৰু মই আমাৰ যিসকল শিক্ষক কৰ্মচাৰীয়ে উদ্যোগ লৈছে এই অনুষ্ঠানটোত, ইয়াৰ তলতেই থাকি জানো আপোনালোকে গুৱাহাটীৰ গৰমৰ দুপৰীয়াৰ বিশ্ৰাম লৈছে, নহয় জানো? গছজোপা বছৰৰ পাছত বছৰ নৱ বসন্তই সজীৱ কৰি ৰাখিছে। পুৰণি আঁতৰি যোৱা পাতবোৰ গছৰ চাৰিওফালে শিপাৰ ফাকে ফাকে সযতনে ৰাখি থোৱা হৈছে। পুৰণিয়ে নতুনৰ পৰা বটবৃক্ষৰ খবৰ লৈছে। পাইছেনে গছজোপাই সম্পূৰ্ণ যতন? আছেনে শিক্ষক ছাত্ৰৰ মাজত পূৰ্বতে থকা পিতা পুত্ৰৰ সুসম্পৰ্ক? প্ৰযুক্তিবিদ্যাই এই সম্পৰ্কত কিবা বাধা দিছে নেকি? মূল্যবোধৰ একো অৱক্ষয় হোৱা নাইতো, ইত্যাদি ইত্যাদি। 1971 চনত যি আদৰ্শ আৰু উদ্দেশ্যলৈ এই প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল, জ্ঞানৰ প্ৰতি সন্মান, সমাজৰ প্ৰতি দায়িত্ব আদি মূল্যবোধসমূহ আজিও বিদ্যমান। এই মহাবিদ্যালয়ে শক্তি লাভ কৰিছে আপোনালোকৰ পৰা। শিক্ষকসকলৰ নিষ্ঠা, ছাত্ৰ ছাত্ৰীৰ উৎসাহ আৰু জিজ্ঞাসা আৰু প্ৰধানকৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সাফল্যই মহাবিদ্যালয়খনক আজিৰ স্থানত ৰাখিবলৈ সক্ষম হৈছে। আপোনালোক নিজ নিজ স্থানত আগবাঢ়ি গ'লেও এই মহাবিদ্যালয়ৰ সোধ সম্পৰ্কে সকলোকে হাত চাপৰি বজাবলৈ অনুৰোধ জনাইছোঁ। তেওঁ বৰ্তমান PhD লাভ কৰিছে, সেয়েহে মই আমাৰ মেমক তেওঁৰ মনৰ কথা দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। স্যার আৰু আমাৰ কলেজৰ এডুকেশ্যন
এডুকেশ্যন ডিপাৰ্টমেণ্টৰ মুৰব্বী অধ্যাপিকা ডক্টৰ অনিতা ভাগৱতী মেম আৰু শ্ৰদ্ধাৰ সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু প্ৰাক্তন আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকল অনিতা বাইদেউ এওঁলোকসকল আৰু ছাত্ৰ ছাত্ৰী মোৰ এনেই মিটিঙত কোৱাৰ নিচিনা অভ্যাস নাই ছাৰে কোৱাৰ কাৰণে মই LCB কলেজত 2003 চনত এডমিশ্যন লৈছিলোঁ কম্পিউটাৰ চায়েন্স অনাৰ্ছ লৈ পঢ়িছিলোঁ 2006 চনত ওলাই গ'লোঁ মাষ্টাৰ্ছ পঢ়িবলৈ গ'লোঁ মাষ্টাৰ্ছ ডিগ্ৰী কমপ্লিট হোৱাৰ 4 মাহ আগতে ইয়াতে অলপ টিচাৰৰ স্কেৰচিটি হৈছিলে তেতিয়া অধ্যক্ষ ডক্টৰ NK ডেকা ছাৰে মোক তেতিয়া ইয়াতে কাম কৰিবলৈ সুযোগ দিছিলে শিক্ষক হিচাপে মাষ্টাৰ্ছ ডিগ্ৰী কমপ্লিট হ'ল এপইণ্টমেণ্ট পালোঁ তেতিয়াৰ পৰাই কাম কৰি আছোঁ বহুত বছৰে হ'ল আজি 16 years বা 17 years এইখিনি সময়তো মই ইয়াৰ শিক্ষাগুৰুসকলক মাৰিতা বাইদেউ প্ৰীতি ছাৰ ভট্ট ছাৰ আৰু যিমান ছায়েন্স ষ্ট্ৰীমৰ যিমান শিক্ষকসকল আছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ শুভেচ্ছা জনাইছোঁ আৰু ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ কম্পিউটাৰ চায়েন্স ডিপাৰ্টমেণ্টৰ এটা ছাৰ্ভিচ আছে আমাৰ গোটেই অসমখনতে বুলি ক'ব পাৰে আজিৰ ডেটত অসমত যিমান কলেজ আছে তাৰে ভিতৰত কম্পিউটাৰ LCB কলেজ এনেকুৱা কলেজ য'ত কম্পিউটাৰ চায়েন্সটো ফ্ৰী ছাৰ্ভিচ দিয়ে মানে ফ্ৰী এডমিশ্যন আছে ইয়াতে আৰু কোনো কলেজতে নাই নৰ্থ ইষ্টত দুই এখন কলেজত কম্পিউটাৰ চায়েন্স আছে সকলোৱে জানে কম্পিউটাৰ চায়েন্সৰ বিষয়ে আৰু কলেজখন লাহে লাহে বহুত উন্নতিৰ ফাললৈ গৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ চেঞ্জ হৈছে আৰু ছাত্ৰ ছাত্ৰীখিনিক ধন্যবাদ দিছোঁ যোনে আজি আহিছে আৰু চবেই মঞ্চত আহি দুই এষাৰ নিজৰ মনৰ কথা ক'ব বুলি আশা ৰাখিছোঁ মই বেছি নকওঁ আৰু থেংক ইউ আৰু কুঞ্জ বাইদেউক মোক ধন্যবাদ জনাইছোঁ ধুনীয়াকৈ অৰ্গেনাইজ কৰিছে ভাল লাগিছে ছাৰকো ধন্যবাদ দিছোঁ ছাৰে এইখিনি থেংক ইউ শুনিছোঁ তথাপি নীলিম হৰিৰ বাধাহীন অমৰিমালা আছে দূৰ দিগন্তৰ কবি মোৰ এই অন্তৰখনি সাগৰৰ দৰে নীলা বেদনাৰে দেখা নাই তুমি উঠিছে মৰিছে যত বাসনাৰ লক্ষ্যটো দেখা নাই তুমি শুনা নাই মোৰ সাগৰত তুমি শুনা নাই ধুমুহাৰ উতলা সংগীত আৰু 2023ত মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ তাৰপিছত মই ডাইৰেক্টলি জব ফিল্ড বুলি চইচ কৰিছিলোঁ এণ্ড আফটাৰ ডেট কেইটামান জব কৰাৰ পিছত অকণমান কৰ্পৰেট এক্সপেডিশ্যনৰ ফেচ কৰিলোঁ চ' 2-3টা জব এৰিছিলোঁ আফটাৰ ডেট মই 2-3 মাহ ঘৰতো বহি আছিলোঁ দেন মই কলেজত বহুতবিলাক একাউণ্ট আছে বেলেগ বেলেগ ফিল্ডত এটাই প্ৰাইভেট বেংক আছে সেইটো হ'ল HDFC বেংক আৰু উই আৰ হেপী দেট HDFC ইজ গিভিং এ গুড চাৰ্ভিচ বহুত ভালকৈ চাৰ্ভিচ দি আছে গতিকে যিসকলে বেংকিং লাইনত আছে আমি চবকে মানে শুভেচ্ছা দিছোঁ আৰু আমি যাতে কলেজৰ সকলোৱে তেনেকুৱাবিলাকক সহায় কৰে নমস্কাৰ মানে মোৰ প্ৰাণ ভৰি প্ৰণাম জনাইছোঁ প্ৰথমে মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলোলৈ আৰু চিনাকি অচিনাকি ইয়াতে যিমান আছে সকলোলৈ মোৰ প্ৰণাম জনাইছোঁ আৰু আজি চিনাকি বুলি ক'বলৈ হ'লে বাই প্ৰফেশ্যন আই এম এ টিচাৰ উলুবাৰী হায়াৰ ছেকেণ্ডেৰীত ৰিচেণ্টলি মই জইন কৰিছোঁ কিন্তু আচলতে মই ভাবোঁ মোৰ পৰিচয় অকল শিক্ষকেই নহয় বা যেনেকৈ সৰুৰে পৰা সকলোৰে এটা লক্ষ্য থাকে নহয় মোৰ ঘৰত মেট্ৰিক পৰীক্ষাত ৰচনা আহিছিলে মোৰ লক্ষ্য জীৱনৰ লক্ষ্য মই লিখিছিলোঁ খেতিয়ক হ'ম বুলি কিন্তু মোৰ লক্ষ্য কেতিয়াও নাছিলে খেতিয়ক হ'ম বুলি কাৰণ মই ৰচনা বিচিত্ৰৰ পৰা পঢ়িছিলোঁ আৰু মোৰ সময়ত যোনখন ৰচনা বিচিত্ৰ আছিলে সেইখন মানে খুব হাই লেভেলৰ আৰু মানে বিৰাট মানে টান লেংগুৱেজ ইউজ কৰি পেলাই লিখিছিলে তো মই ভাবিলোঁ এইখনকে লিখিলোঁ বহুত মাৰ্কছ পাম লিখিলোঁ তেনেকৈ ভাল নম্বৰো পালোঁ কিন্তু মই আজি
প্ৰথমবাৰে স্বীকাৰ কৰিছোঁ এইটো কথা যে মোৰ আচলতে জীৱনৰ লক্ষ্য কেতিয়াও নাছিলে অকল এজন বা এটা প্ৰফেশ্যনত যোৱাৰ। মই ভাবিছিলোঁ কেতিয়াবা মই এটা বহুত ভাল চাকৰি কৰিম। এইটোকে সদায় আশীৰ্বাদ কৰিব মৰম দিব। দেৰাৰি ৰে ৰা 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 দেৰাৰি ৰে ৰা 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 দেৰা ৰা 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 দেৰাৰি ৰে 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 দেৰাৰি ৰে প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা প্ৰতি মেঘালী নিশাজনে ক'ব তোমাকেই মোৰ দেখা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এন্ধাৰো খচা বহুদিনৰে আপোন নিজানৰ গান শেষ হ'ব প্ৰভু তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকু দেখা পাৰো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নয় মধু দেহ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এন্ধাৰো খচা বহুদিনৰে আপোন নিজানৰ গান শেষ হ'ব ভাবো তোমাৰ বুকু। জয় জুবিন জয় এখন জয় আছিল। For my mom actually, she was like, BCA करोगे? ये क्या होता है? I was like, okay, bachelor's in computer application. I was like, ठीक है चलो करते हैं. But no, I didn't want to do BA. Okay, so she was like कि अच्छा ठीक है ये कर. तो मैं यहाँ पे आई. So I was very lucky to have Shilpi ma'am, Rofi sir, Manisha ma'am, Pinap sir, and उनकी वजह से I was not to brag, but I was the topper of this college, LCB. So yeah, and I also made some. धियो यो नः
এটা জুবিতাৰ গীত এটি গাবলৈ পাৰিছোঁ মোৰ খুব ভাল লগা গীত এটি জলি উঠা জুই হয় জ্বলোৱা হ'ল কামনা ফুলি ৰোৱা হয় মৰা বাখৰা দূৰণি হয় বেদনা ফুলৰ ফুলনি পুৰণি হয় চেতনা চৰণ প্ৰেমৰ অংগনি জ্বলি উঠা জুই হয় জ্বলোৱা মোৰ কামনা ফুলি ৰোৱা নিশাৰ বুকুৰ মায়াৰ নচুন তাতে তৰাৰ উজুক চাকি চুনৰ চাকি তোমাৰ দাপোন কোমল কোমল মৰম চিনাকি হিয়াই হিয়াই চেঁচা শিহৰণ মোবাইল বুকুৰ জুই হয় জ্বলোৱা মোৰ কামনা ফুলি ৰোৱা ফুল হয় ভয়া পুরার সমাধি পাতি যাতরার খরাম হিসি পরার কবিতা ফারি পুরুগাকারে ঝুকাই কুবেহি তুমি নাই কত নাই পানসুনার দুলার দুদুগুর খবরে দূরলৈ যায় পানসুনার দুলার দুদুগুর খবরে দূরলৈ যায়
কথা দৰে তোমাৰ কথা দৰে বুকুৰ বলত খুবাক জানে বুকুৰ বলত খুবাক জানে তোমাৰ কথা দৰে তোমাৰ কথা দৰে আছে ডিপাৰ্টমেণ্ট ভিজিট নিজৰ নিজৰ ডিপাৰ্টমেণ্ট ভিজিটৰ কাৰণে এতিয়া অঁ তাকেতো ডিপাৰ্টমেণ্ট অফ কম্পিউটাৰ চায়েন্স এনেকুৱা শুনি জুবিনৰ গান মানে আমি প্ৰত্যেকটা গান মানে বহুবাৰ শুনিছোঁ সেনেকুৱা আৰু জুবিন মানে আমাৰ কাৰণে বহুত প্ৰিয় বহুত আগৰ পৰা প্ৰিয় যেনেকৈ ই কৈছিলে যে ধ্ৰুৱচাৰে তাক গালি পাৰিছে ডিমাণ্ড দিলে গাব নেকি কোনোবা এটা গান দিলে মই যদি কওঁ জুবিনৰ এইটো সপোন তুমি কি নাম দি জেদ কৰোৱা দাপোন তুমি কি নাম দি নদী মই লহৰে সাগৰ বিচাৰে ময়ো তোমাতে মিলি কি নাম দি মাতিম তোমাক তেজ বগুৱা সপোন তুমি কি নাম দি জেদ কৰোৱা দাপোন তুমি কি নাম দি নদী মই লহৰে সাগৰ বিচাৰে ময়ো তোমাতে মিলি কি নাম দি মাতিম তোমাক এটি প্ৰভাত তোমাৰ হাঁহি হেঁপাহৰ দিলখনি জিলমিল এটি ৰাতি তোমাৰ চুলি এন্ধাৰৰ ধেমালি খিল এটি প্ৰভাত তোমাৰ হাঁহি হেঁপাহৰ দিলখনি জিলমিল এটি ৰাতি তোমাৰ চুলি এন্ধাৰৰ ধেমালি খিল সাঁথৰৰ কথাৰে পকাবৰে এৰা চিধা কথাহে বুজালে কি নাম দি মাতিম তোমাক থেংক ইউ জোনা কাশিলে তোমাৰ মৰমৰ সুবাস সানিলো হঠাতে শুকালে পোহৰত ফুলনি নীলিমাৰ মাজতো নাথাকা যে তুমি নাহিবা বেদনাহুৰ বুকু ভৰা মনত নিজান জোনা কাশিৰে তোমাৰ মৰমৰ সুবাস সানিলো হঠাতে শুকালে পোহৰত ফুলনি নীলিমাৰ মাজতো
নাথাকা যেন তুমি নাহিবা বেদনা হৈ বুকু ভৰা হৃদয়ে আবেগ নোৱাৰে সহিব চকুৰ বাগৰে নীৰৱে কিমান সাৱতি নোপোৱাত সপোন বুকুৰে সজোৱা দুখৰ তৰা হৈ নাচাবা চকুৰে মোৰ পুৰে নিশা মনৰ নিজান জোৰা কাচিৰে তোমাৰ মৰমৰ সুবাসিৰ হঠাতে শুকাৰে পোহৰত ফুলনি নিৰিমাৰ মাজতো নাথাকা যে তুমি নাহিবা বেদনা হৈ বুকু ভৰা কাৰোৰ ফেভাৰিট গান এতিয়া আছোঁ আমি LCB কলেজত আরে ফোন দি আছে তুলি দিয়া ভালকে কাটি দিয়া IT yes yes এবাৰো কেছ বেলেগ এনে গোটেই কলেজখনৰ কথা য'তে আমি যাওঁ ধুনীয়া লাগিছে বহুত ফাংচনত চাইছে ধুনীয়া লাগিছে ফটো গুচি গ'লে হঠাতে আছে 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 নাই বিজি কিনো লাগে হয় ঘৰত ক্লাছ কৰে ভিডিঅ' কল আছে ভিডিঅ' বেলেগ